এয়া আমাৰ মা ঘৰৰ মালিক তেখেতক আজি সাক্ষাৎকাৰ লোৱা হোক নমস্কাৰ গ্ৰহণ কৰক নমস্কাৰ নমস্কাৰ নামটো কি আছিলে তোমাৰ নামটো মইতো জানোৱে তুমি কোৱাচোন তোমাৰ নামটো কি আছিলে ভানু ভানু বৰা আচ্ছা তোমাৰ প্ৰথমতে তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ অৰিজিনেল তুমি কৰ হয় অৰিজিনেল তুমি কৰ হয় যোৰহাট কৰ হয় তৰাজান সোণাৰীগাঁও তোমাৰ দেউতাৰ নামটো কি হয় উমেশ্বৰ বৰদলৈ আৰু মাৰ নাম শাৰদা বৰদলৈ ভাল কথা আৰু এতিয়া বৰ্তমান তুমি ক'ত আছা লখিমপুৰ তুমি লখিমপুৰত আছা নেকি আচ্ছা তুমি প্ৰাৰ্থনা গাব পাৰা নে নাম তুমি কোন স্কুলত পঢ়িছিলা তুমি কোন স্কুলত পঢ়িছিলা তৰাজান বালিকা স্কুল তুমি কিমান ওকে তোমাৰ ঘৰত কোন কোন আছে সবেই আছে তুমি কি কাম কৰি ভাল পোৱা তোমাৰ হবি কি তুমি কি কৰি ভাল পোৱা ইমান উস্তাদ ন তুমি বহুত পাগল সকলো কামেই কৰিব পাৰা কোনো কাম তুমি মানে এইটো মোৰ বেয়া নালাগে বুলি ক'ব নোৱাৰা সব ভাল লাগে কোৱাচোন তোমাক আজি এটা প্ৰশ্ন সুধো আমাৰ প্ৰথম ভাৰতৰ প্ৰধান মহিলা লেডি প্ৰাইম মিনিষ্টাৰৰ নাম কোৱাচোন প্ৰধানমন্ত্ৰীৰ নাম প্ৰথম ইন্দিৰা গান্ধী ওকে ইন্দিৰা গান্ধী থেংক ইউ 10 নম্বৰৰ ভিতৰত 10 নম্বৰ পাইছা ভাল ছোৱালী ভাল মা ভাল আইতা আৰু এতিয়া বৰ্তমান প্ৰেজেন্ট প্ৰাইম মিনিষ্টাৰৰ নাম কি হয় বৰ্তমান প্ৰাইম মিনিষ্টাৰৰ নাম কি হয় জানা নেকি বৰ্তমান প্ৰাইম মিনিষ্টাৰৰ নাম কি হয় বৰ্তমান প্ৰধানমন্ত্ৰীজনৰ নাম জানানে তেখেত পুৰুষ হয় না মহিলা হয় এইটো কোৱাচোন মহিলা প্ৰথম এতিয়া বৰ্তমান প্ৰাইম মিনিষ্টাৰ মহিলা এইটো অকমান ভুল হল এতিয়া প্ৰথম প্ৰাইম মিনিষ্টাৰ এতিয়া বৰ্তমান প্ৰাইম মিনিষ্টাৰজন হৈছে কোন হয় নৰেন্দ্ৰ মোদী ওকে দামোদৰ নৰেন্দ্ৰ মোদী হ'ব এইটো অলপ শিকি ললা এতিয়া তুমি কোৱাচোন 1ৰ পৰা 20 লৈ পঢ়াচোন 1 2 3 4 20 লৈকে পঢ়াচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 গুড গাৰ্ল আৰু এতিয়া ক খ পঢ়ি শুনোৱাচোন ক খ পঢ়িব পাৰিবানে ক খ এইবিলাক কি কৰি আছে আকৌ ক খ পঢ়িবলৈ কৈছো হাত দেখুৱাই আছে ভিডিঅ'ত তেতিয়াহ'লে কোৱা পঢ়ি দেখুৱা পঢ়াচোন ABCD পঢ়িব জানা ABCD নাজানা ওকে মাছৰ নাম ক'ব পাৰিবানে কিমান বিধ মাছৰ নাম ক'ব পাৰিবা কোৱাচোন মাছৰ নাম কোৱাচোন কোৱা মাছৰ নাম কোৱা ৰৌ বহুৱালি গছ গছ চিতল বহুত পাৰিলা আৰু ফল মূলৰ নাম কোৱাচোন ফলৰ নাম আম কঁঠাল জাম ধুনীয়াকৈ পাৰিছা আৰে জানিছা দেখোন তুমি এটা গান এটা গাই দিয়া বৰ ধুনীয়া এটা গান গাইছিলা সেইদিনাখন কি গান আছিলে
কি গান আছিলে গানটো প্ৰাৰ্থনা এটাকে ক'বা দুই ভাগ কিমান গাই দিয়া গাই দিয়া মইতো আচলতে দুই ভাগমান গাই দিয়া গোৱা গোৱা মই ধুনীয়াকৈ পাৰিছা দেখোন ধুনীয়াকৈ পাৰা দেখোন প্ৰাৰ্থনা গাবলৈ ন তুমি এইফালে চোৱা আকৌ মোৰ এইফালে চোৱা হাঁহি এটা মাৰি দিয়াচোন হাঁহি দিয়া বৰ ধুনীয়া বোলে তোমাৰ হাঁহি বোলে হাঁহিব নাজানা হাঁহি দিয়াচোন একবাৰ এই মানুহে কি ভাবিব তুমি হাঁহিব নাজানা বুলি ক'লে বুঢ় এয়া আমাৰ মাৰ বয়স 80 বছৰ ওচৰা-ওচৰিয়ে হ'ল তেখেত বৰ্তমান অসুস্থ নহয় সুস্থ হয় কিন্তু তেখেতে কথা কিছুমান পাহৰি যায় জানে মেমৰি আছে মেমৰিত কিন্তু কিছুমান কথা খুব ধুনীয়াকৈ কয় কিছুমান কথা খুব হাঁহি উঠাকৈ কয় এয়া মাক লৈ আজি এনেই ধেমালি কৰিলোঁ ভিডিঅ'টো চাব কেনেকুৱা লাগে